নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজত আৰু এটা নতুন কাহিনীলৈ উপস্থিত হৈছোঁ। মই যেতিয়াই মোৰ দেওৰৰ কেঁচুৱাটোক গাখীৰ খুৱাইছিলোঁ, তেতিয়া দেওৰে আহি মোৰ কাষত বহে। মই লাজতে তেওঁক একো নকওঁ, কাৰণ দেওৰ দেখিবলৈ বহুত হেণ্ডচাম আছিল আৰু তেওঁ মোক তেওঁৰ কেঁচুৱা গাখীৰ খুওৱাৰ বাবদ 50,000 টকা দিছিল, যি মই একেবাৰে হেৰুৱাব বিচৰা নাছিলোঁ। এদিন ৰাতি দেওৰৰ কেঁচুৱাৰ বহুত জ্বৰ উঠিল আৰু সি জ্বৰতে কান্দি আছিল। তাক দৰৱো দিয়া হৈছিল, কিন্তু তাৰ জ্বৰ ঠিক হোৱাৰ নামেই লোৱা নাছিল। সেই নিশা দেওৰ মোৰ কোঠালৈ আহিলে আৰু ক'লে যে মই তেওঁৰ লগত সেই কোঠাতে থাকি দিওঁ। ময়ো মনে মনে দেওৰৰ কথা মানি ল'লোঁ, কিন্তু সেই সময়তে মই আচৰিত হৈ পৰিলোঁ যেতিয়া মই দেওৰৰ কেঁচুৱাটোক গাখীৰ খুৱাবলৈ বিচনাত বহিলোঁ। তেতিয়া দেওৰে আহি মোৰ ওচৰতেই বহিলে আৰু তেওঁ চলচলীয়া চকুৰে ক'বলৈ ধৰিলে, মই বহুত দিনৰ পৰাই চটফটাই আছোঁ। যদি আজি আপুনি মোক সুখী কৰি দিয়ে, তেনেহ'লে মই আপোনাক তাৰ বাবদ সম্পূৰ্ণ 1 লাখ টকা দিম। ইমান টকাৰ কথা শুনি মই নিথৰ হৈ পৰিলোঁ। দেওৰ দেখিবলৈ বহুত শক্তিশালী আছিল। মই এই সুযোগ কোনোপধ্যেই হেৰুৱাব বিচৰা নাছিলোঁ। মোৰ তৎক্ষণাত কামনা জাগি উঠিল, কাৰণ স্বামীৰ লগত সেইবিলাক কৰাও বহুত দিনেই হৈ গৈছিল। সেই নিশা মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু লগে লগে কোঠাৰ লাইট অফ কৰি দিলোঁ। মোৰ স্বামী গুৱাহাটীত ড্ৰাইভাৰৰ কাম কৰিছিল। তেওঁৰ মাহিলী দৰমহা আছিল 10,000 টকা। গুৱাহাটীৰ দৰে চহৰত ইমান কম টকাত চলিবলৈ বহুত অসুবিধা হৈছিল। মোৰ বিয়া মোৰ মা-দেউতাই বৰ আশাৰে সাধাৰণভাৱে মোহিতৰ লগতে পাতি দিছিল। মোহিতৰ পৰিয়ালত তেওঁৰ মাক আৰু সৰু ভায়েক থাকে। প্ৰথমতেতো আমি বহুত সুখেৰে আমাৰ জীৱন কটাইছিলোঁ, কিন্তু যিমানে বয়স আৰু সময় বাঢ়ি গৈ থাকিল, আমাৰ কাৰণে বৰ সমস্যা হ'বলৈ ধৰিলে। এই কথা সেই সময়ৰ যেতিয়া মই মা হ'বলৈ ওলাইছিলোঁ। মোৰ প্ৰেগনেঞ্চিৰ তেতিয়া 4ৰ্থ মাহ আৰম্ভ হৈছিল। তেনেতে আমি সকলোৱে গম পালোঁ যে মোৰ স্বামীৰ চাকৰি গ'ল। এই খবৰটোৰ পৰা মই সেই সময়ত বহুত চিন্তিত হৈ পৰিছিলোঁ। মোৰ স্বামীয়ে মোক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিলে যে সকলো ঠিক হৈ যাব, কিন্তু কেনেকৈ ঠিক হ'ব? এতিয়াতো মোৰ প্ৰসৱৰো সময় আহিবলৈ ধৰিছিল আৰু ইমানবিলাক খৰচ কেনেকৈ যোগাৰ হ'ব, সেয়া মই একেবাৰে বুজি পোৱা নাছিলোঁ। কিন্তু এইকেইদিনতে দেওৰে এটা ভাল চাকৰি পাইছিল। তেওঁৰ ইঞ্জিনিয়াৰৰ ডিগ্ৰী লৈ থৈছিল। সেই সময়ত তেওঁৰ দৰমহা 20,000 আছিল। এতিয়া ঘৰৰ সকলো খৰচ দেওৰৰ দৰমহাৰ পৰাই চলি আছিল। মোৰ স্বামীয়ে আগতে অলপ পইচা জমা কৰি থৈছিল, যাতে ডেলিভাৰীৰ সময়ত আমাৰ কোনো সমস্যা নহয়। এতিয়া মোৰ স্বামীয়ে চাৰিওফালে দিনে ৰাতিয়ে কাম বিচাৰিবলৈ ধৰিলে, কিন্তু তেওঁ ক'তো কাম পোৱা নাছিল। মোৰ শাহুৱে সেই সময়ত মোৰ বহুত ভালকৈ যত্ন লৈছিল। মোৰ শাহু এগৰাকী বহুত ভাল অন্তৰৰ মহিলা আছিল। লাহে লাহে এতিয়া মোৰ ডেলিভাৰীৰ সময়ো আহি পাইছিল। তাৰ পিছত মই এটা বহুত ধুনীয়া ল'ৰা সন্তান জন্ম দিছিলোঁ। কিন্তু দুখৰ কথা এইটোৱেই আছিল যে এতিয়ালৈকে মোৰ স্বামীয়ে ক'তো এটা কাম বিচাৰি পোৱা নাছিলে। কেঁচুৱা জন্ম হোৱাৰ পিছত এতিয়া দায়িত্ব আৰু খৰচ বাঢ়িবলৈ ধৰিছিল। সেইকাৰণে এতিয়া আমাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হোৱা আৰম্ভ হৈ গৈছিল। মোৰ স্বামীয়ে এতিয়া প্ৰায়ে এনেকৈ ক'বলৈ ধৰিছিল যে তেওঁ সোনকালেই কিবা এটা কৰিব। তেওঁৰ এজন বন্ধুৱে তেওঁক ডুবাইলৈ গৈ ড্ৰাইভাৰৰ কাম কৰিবলৈ কৈছিল আৰু বিদেশত উপাৰ্জনো বহুত ভাল হয়। তেতিয়া আমাৰ ঘৰৰ আৰ্থিক স্থিতিও বহুত ভাল হ'ব। মোৰ স্বামীৰ কথা ঠিকেই লাগিল, কাৰণ ইয়াত তেওঁ ইমান বিচাৰিও কাম এটা যোগাৰ কৰিব পৰা নাছিল। কিন্তু মোৰ স্বামীক বিদেশলৈ পঠিয়াবলৈ মোৰ একেবাৰে মন নাছিল। এতিয়াতো আমাৰ কেঁচুৱা জন্ম হৈছিলেহে, তাকো দেউতাকৰ প্ৰয়োজন আছিল। কিন্তু টকাৰ অভাৱৰ কাৰণে বাধ্য হৈ মই মোৰ স্বামীক বিদেশলৈ যাবলৈ অনুমতি দিলোঁ। এতিয়া মই গুৱাহাটীতে থাকি মোৰ সন্তানৰ দায়িত্ব পালন কৰি আছিলোঁ আৰু মোৰ স্বামীয়ে বিদেশত গৈ দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছিল। এতিয়া এনেকৈ এমাহ পাৰ হৈ গৈছিল। তেতিয়া মোৰ স্বামীয়ে মোলৈ তেওঁৰ দৰমহাৰ পইচা পঠিয়াই দিলে। সেয়া সম্পূৰ্ণ 40,000 টকা আছিল। ইমান টকা দেখি মই বহুত আনন্দিত হৈ পৰিছিলোঁ। মই ভাবিলোঁ যে শেষত ভগৱানে আমাৰ জীৱনৰ ৰাস্তা এটা উলিয়াই দিলে। এতিয়া মই অলপ টকা ঘৰৰ কামত খৰচ কৰিছিলোঁ আৰু কিছু টকা বচাই আমাৰ সন্তানৰ আহিবলগীয়া ভৱিষ্যতৰ কাৰণে জমা কৰিছিলোঁ। এতিয়া ঘৰত দেওৰৰো দৰমহা বাঢ়িবলৈ ধৰিছিল, কাৰণ এতিয়া তেওঁৰ চাকৰি এবছৰ হৈ গৈছিল। এদিন মই আৰু মোৰ শাহুৱে মোৰ সন্তানক খানা খুৱাই আছিলোঁ।
তেতিয়াই দেওৰে দৌৰি মোৰ কোঠালৈ আহিলে আৰু ক'বলৈ ধৰিলে, মা আৰু নবৌ, আপোনাক দুয়োকে এটা ভাল খবৰ শুনাবলৈ বিচাৰিছোঁ। যেতিয়া আমি তেওঁক কি খবৰ বুলি সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে তেওঁৰ এজনী ছোৱালী পচন্দ হৈছে, যিয়ে তেওঁৰ লগত সেই কোম্পানীতে কাম কৰে আৰু তেওঁ সোনকালেই তাইক বিয়া পাতিবলৈ বিচাৰিছে। দেওৰে আমাক তেওঁৰ মোবাইলত সেই ছোৱালীজনীৰ ফটো দেখালে, যি দেখিবলৈ অলপ আধুনিক ধৰণৰ আছিল। ফটো দেখিয়ে শাহুৱে ক'লে যে, বোপা, আমি মধ্যবিত্তীয় পৰিয়ালৰ মানুহ। কি সেই ছোৱালীজনীয়ে তোমাৰ লগত গোটেই জীৱন সুখেৰে থাকিব পাৰিব? তেতিয়া দেওৰে ক'লে যে, মা, সকলো বস্তু শিকালেহে শিকে, লাহে লাহে তাই সকলো শিকি যাব। মোৰ শাহুৱে ক'লে যে, বোপা, ভাবি চিন্তি বিয়া পাতিবা, কাৰণ গোটেই জীৱন তাইতো তোমাৰ লগতেই থাকিব লাগিব। আমাৰনো এতিয়া বয়সো হৈ গৈছে। তেতিয়া দেওৰে ক'লে যে, মা, আপুনি বেছি চিন্তা নকৰিব, মাত্ৰ বিয়াৰ কাৰণে অনুমতি দিয়ক, কাৰণ মই আজি সন্ধিয়াই সেই ছোৱালীজনীৰ লগত আপোনাক চিনাকি কৰাই দিম। আৰু এটা কথা, তাইৰ পৰিয়ালৰ মানুহ ইয়ালৈ আপোনালোকক লগ কৰিবলৈ আহিব নোৱাৰে, কাৰণ তেওঁলোকে আমাৰ বিয়াক লৈ মান্তি হোৱা নাই। তেওঁলোকে নিজৰ জীয়েকক বিয়া কোনো ধনী মানুহৰ ঘৰলৈ দিব বিচাৰিছে। মায়ে ক'লে যে, বোপা, পিছত যদি কিবা অঘটন ঘটে তেতিয়া আমি কাকনো ক'ম? দেওৰে ক'লে যে, মা, সেইবিলাক ভবাৰ কোনো প্ৰয়োজন নাই। যেতিয়া ছোৱালী নিজেই ৰাজি হৈছে, তেতিয়া মাক দেউতাকৰ লগত কোনো মতলব নাই। তেতিয়া আৰু শাহুৱে বিশেষ কথা নক'লে আৰু সন্ধিয়া ছোৱালীজনীক লগ কৰিবলৈ বিচাৰিলে। ময়ো ঘৰৰ কাম বহুত ভালকৈয়ে কৰিছিলোঁ। ময়ো মোৰ স্বামীক কৈ দিছিলোঁ যে, দীপকে এজনী ছোৱালীক ভাল পায় আৰু সন্ধিয়া তাইক আমাৰ ঘৰলৈ আমাক চিনাকি কৰাই দিবলৈ আহিব। সেই খবৰটো শুনি মোৰ স্বামীও বহুত সুখী হ'ল। সেই ছোৱালীজনী আহিব বুলিয়েই মই বিভিন্ন ধৰণৰ ব্যঞ্জন বনাইছিলোঁ আৰু যেতিয়াই 5 বাজিলে, দেওৰ আৰু ছোৱালীজনীয়ে ঘৰৰ ভিতৰলৈ আহি গ'ল। ঘৰৰ ভিতৰত সোমায়ে ছোৱালীজনীয়ে ঘৰৰ চাৰিওফালে ঘূৰি ফুৰি চাবলৈ ধৰিলে। তেতিয়াই তাই দেওৰৰ কাণত ফুচফুচাই কিবা ক'বলৈ ধৰিলে। মোৰ এনেকুৱা লাগিছিল যে ছোৱালীজনীৰ আমাৰ ঘৰটো বহুতেই সৰু যেন লাগিছিল, কিন্তু মই সেই কথা কাকোৱে নক'লোঁ। যেতিয়াই মই তাইক চাহ নাস্তা দিলোঁ, তেতিয়াই তাই ক'লে যে, ইয়াতেতো তেল বহুত আছে, এয়া খালে মোৰ ওজন বাঢ়িব, আৰু তাই এতিয়া ডায়েটিঙত আছে। প্ৰথম লগ পাওঁতে ছোৱালীজনীৰ এনেকুৱা আচৰণ দেখি মই ভাবিবলৈ ধৰিলোঁ যে, তাই পিছত কেনেকুৱা হ'ব। যিয়েই নহওক, সেইবিলাক ভাবি থাকি লাভ নাই। তেতিয়া দেওৰে মিচিকিয়াই হাঁহি ক'বলৈ ধৰিলে যে, মা, সেইবিলাক বাদ দিয়ক, আপোনালোকে মাত্ৰ ছোৱালী চাই লওক। ছোৱালীজনীৰ নাম প্ৰিয়া আছিল। মায়ে যেতিয়া তাইক সুধিলে যে, কি তুমি মোৰ ল'ৰাৰ লগত বিয়া হ'বলৈ বিচাৰা? তেতিয়া তাই ক'লে যে, অঁ, মই আপোনাৰ ল'ৰাক ভাল পাওঁ আৰু গোটেই জীৱন মই তেওঁৰ লগত থাকিব বিচাৰিছোঁ। যেতিয়া শাহুমায়ে তাইক তাইৰ পৰিয়ালৰ কথা সুধিলে, তেতিয়া তাই ক'বলৈ ধৰিলে যে, মোৰ মা দেউতা অলপ উচ্চ বংশৰ আৰু তেওঁলোকৰ চিন্তাধাৰাও উচ্চ। যদি তেওঁলোকে আপোনালোকৰ এই সৰু ঘৰটো দেখে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও এই বিয়াক লৈ মান্তি নহ'ব। বিয়া হৈ যোৱাৰ পিছত মই তেওঁলোকক নিজেই মান্তি কৰাই ল'ম। তেতিয়া তেওঁলোকে মোক নিশ্চয় আঁকোৱালি ল'ব। তেওঁলোকে মোক বহুত ভাল পায়। মোৰ দেওৰেও তাইৰ এই কথাত মান্তি হৈ গৈছিল। সেইকাৰণে মায়েও সেই কথাটোত বিশেষ একো নক'লে আৰু সোনকালে পণ্ডিত এজনক দেখুৱাবলৈ দিন-বাৰ ঠিক কৰিলে। তেওঁলোকৰ বিয়াক লৈ ইমানেই খৰধৰ আছিল যে 2 দিনৰ পিছতেই বিয়াৰ দিন ঠিক কৰিলে। তেতিয়া মায়ে ক'লে যে, ইমান জলদি আমি বিয়াৰ কথা কেনেকৈ কৰিম, আৰু এতিয়াতো তোমাৰ দাদাক এই কথা জনোৱাই নাই। সেই কথা শুনাৰ লগে লগে দেওৰে ক'লে যে, মই অতি সাধাৰণভাৱে বিয়া পাতিম। দেওৰৰ সুখৰ কাৰণে আমি বেছি আৰু একো নক'লোঁ। তাৰ পিছত মই মোৰ স্বামীক সকলো কথাই ক'লোঁ। তেতিয়া মোৰ স্বামীয়েও ক'লে যে, তেওঁলোকৰ জীৱনৰ সিদ্ধান্ত তেওঁলোকে নিজেই লৈছে, যেতিয়া তোমালোকে ইমান চিন্তা কৰাৰ কাৰণ নাই। তাৰ পিছত বহুত সাধাৰণভাৱে প্ৰিয়া আৰু দেওৰৰ বিয়া হৈ গ'ল। তাৰ পিছত প্ৰিয়া আমাৰ ঘৰৰ বোৱাৰী হৈ গ'ল। মই ভাবিছিলোঁ যে প্ৰিয়া অহাৰ পিছত ঘৰৰ দায়িত্ব মোৰ ওপৰত আধা হৈ যাব, কাৰণ মোৰ কেঁচুৱাটোকো এতিয়া চোৱা-চিতা কৰিবলৈ বহুত অসুবিধা হ'বলৈ ধৰিছিল। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া মই প্ৰিয়াৰ দৰজাত টুকুৰিয়ালোঁ, তেতিয়া তাই দৰজাখনেই নুখুলিলে। আজি তাইৰ প্ৰথম দিনাৰ ৰীতি-নীতি কৰিবলৈ আছিল, কিন্তু তাইৰ কোনো চিন্তাই নাছিল। মায়ে বহুতবাৰ দৰজাত টুকুৰিয়াই মতাৰ পিছতহে দেওৰে দৰজা খুলিলে। তেতিয়া দেওৰে বাহিৰলৈ আহিলে আৰু ক'লে যে, মা, তাইক শুবলৈ দিয়ক, তাইৰ বহুত ভাগৰ লাগিছে। এতিয়া নবৌৱেক কৰিবলৈ দিয়ক।
কি কৰিবলৈ আছে। যেতিয়া তাই উঠিব তেতিয়া তাই নিজেই কৰি ল'ব। কিন্তু যেতিয়া আমি ৰীতি নীতিৰ কথা ক'বলৈ ল'লোঁ তেতিয়া সেয়া কোৱাৰ আগতে দেওৰে দৰজাখন বন্ধ কৰি দিলে। মই আৰু শাহুমাই মনে মনে তাৰ পৰা গুচি আহিলোঁ। শাহুমাৰ মুখৰ ৰং সলনি হৈ যোৱা দেখি মই বুজিলোঁ যে শাহুমায়ে বহুত দুখ পাইছে। তেনেকৈয়ে দুপৰীয়া হৈ গ'ল। মই পাকঘৰলৈ গৈ ভাত বনাবলৈ ধৰিলোঁ। তেতিয়াই প্ৰিয়াই টোপনিৰ পৰা সাৰ পাই পাকঘৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে, নবৌ, সোনকালে কিবা এটা খাবলৈ দিয়ক, মোৰ ভোক লাগিছে। শাহুমায়ে ক'লে যে বোৱাৰী, তোমাৰ অলপ নিয়ম আছে, তুমি আগতে অলপ মিঠা বনাবলৈ লাগিব। শাহুৰ কথা শুনি প্ৰিয়াই ক'লে যে এই নিয়ম চিয়মবোৰ মোৰ একো নহ'ব। এতিয়াতো মোৰ স্বামীক সময় দিব লাগে। মই ৰাতি মোৰ স্বামীৰ লগত ডিনাৰ কৰিবলৈ বাহিৰলৈ যাম। প্ৰিয়াৰ আগত আমি এতিয়া মৌন হৈ পৰিছিলোঁ। আমি তাইক এটা শব্দও নক'লোঁ। ৰাতি দেৱৰ আৰু প্ৰিয়াই বাহিৰত ডিনাৰ কৰি আহিছিল। এতিয়া এনেকৈয়ে তেওঁলোকৰ জীৱন চলি আছিল। তেওঁলোকে ৰাতিপুৱা অফিচলৈ গুচি গৈছিল আৰু ৰাতি বাহিৰতে ডিনাৰ কৰি ঘৰলৈ উভতিছিল। লাহে লাহে শাহুমায়ে প্ৰিয়াক একো ক'বলৈ এৰি দিছিল, কাৰণ তেওঁ বুজি উঠিছিল যে প্ৰিয়া কেনেকুৱা ধৰণৰ ছোৱালী আছিল। প্ৰিয়া এই ঘৰলৈ অহাৰ এতিয়া 2 মাহ হৈ গৈছিল, কিন্তু তাই আজিলৈকে ঘৰত একাপ চাহ বনোৱা নাছিল। ইফালে মই ঘৰৰ এই পৰিৱেশটো দেখি চিন্তিত হৈ পৰিছিলোঁ যে মই অকলে কেতিয়ালৈকে তাইৰ দায়িত্ব লৈ থাকিম। আৰু ইফালেও মোৰ স্বামীয়ে মোৰ লগত কথা পতাও বহুত কম কৰি দিছিল। মই প্ৰায়ে তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিলে তেওঁ কয় যে তেওঁৰ কামৰ বহুত প্ৰেছাৰ পৰিছে, সেয়ে তেওঁ মোক সময় দিবলৈ পৰা নাই। এতিয়া মই শাহুকো একো ক'বলৈ পৰা হোৱা নাই, কাৰণ এতিয়া তেওঁৰো বয়স বহুত হৈছিল। অকলে গোটেই দিন ঘৰৰ কাম কাজ কৰি থাকিছিলোঁ আৰু পিছত যি সময় পাওঁ সেয়া মোৰ সন্তানক দিছিলোঁ। এদিন আমি খবৰ পালোঁ যে প্ৰিয়া মাক হ'বলৈ ওলাইছে। সেই কথাটোত মোৰ দেৱৰ বহুত সুখী হৈছিল, কিন্তু প্ৰিয়াই এতিয়া সন্তান বিচৰা নাছিল। দেওৰে বহুত বুজোৱাৰ পিছতহে প্ৰিয়া কেঁচুৱাৰ কাৰণে মান্তি হ'ল। এতিয়া মোৰ ঘৰৰ দায়িত্ব আৰু বেছি বাঢ়ি গৈছিল। দিনে দিনে মোৰ স্বাস্থ্য বৰ দুৰ্বল হৈ যাবলৈ ধৰিছিল। এইকেইদিনত যেতিয়াই মই মোৰ স্বামীক ফোন কৰিলোঁ তেতিয়া স্বামীয়ে কামৰ বাহানা কৰি কথা নপতাকৈ ফোন কাটি দিছিল। এতিয়া তেওঁৰ ফোন এসপ্তাহৰ মূৰতহে আহিবলৈ ধৰিছিল। লাহে লাহে তেওঁৰ আচৰণ সলনি হ'বলৈ ধৰিছিল। সেয়া দেখি মই বহুত চিন্তিত হৈ পৰিছিলোঁ। এতিয়া শাহুমায়ে মোৰ সন্তানক চোৱা চিতা কৰিছিল। প্ৰেগনেন্সিৰ কাৰণে প্ৰিয়াৰো মুড সলনি হৈ গৈছিল। তাই বহুত খিংখিঙীয়া স্বভাৱৰ হৈ গৈছিল। মই তাইক যি খাবলৈ বনাই দিছিলোঁ তাই সেয়া নাখায় বুলি কৈছিল। দেওৰে এই সকলোবিলাক ভালকৈ দেখি আছিল। এদিন তেওঁ মোৰ ওচৰলৈ আহিলে আৰু মোক ক'লে যে নবৌ, আপুনি আমাৰ সকলোৰে কাৰণে যিবিলাক কৰি আছে সেয়া বহুত ডাঙৰ কথা। আপুনি গোটেই ঘৰখনে ইমান ভালকৈ চলাই আছে, নিজৰ সন্তানৰ লগতে মোৰ সন্তানৰো চোৱা চিতা কৰি আছে। কিন্তু নবৌ, বেয়া নাপাব, প্ৰিয়াই এতিয়া তাইৰ প্ৰেগনেন্সিৰ কাৰণেহে এনেকুৱা আচৰণ কৰি আছে। যেতিয়া কেঁচুৱা জন্ম হ'ব তেতিয়া তাই বহুত সুখী হ'ব আৰু লাহে লাহে সলনি হৈ যাব। মই দেওৰৰ কথা মানি ল'লোঁ। প্ৰিয়াৰ যেতিয়া 5 মাহ সম্পূৰ্ণ হয় তেতিয়া মোৰ জীৱনলৈ এনেকুৱা এটা ধুমুহা আহিল যি মই ভাবিবও পৰা নাছিলোঁ। মই যোৱা 4 সপ্তাহৰ পৰা একেৰাহে মোৰ স্বামীলৈ ফোন কৰি আছিলোঁ। যেতিয়া বহুত দেৰিৰ পিছত ফোন উঠালে তেতিয়া মই লগে লগে চিঞৰি উঠিলোঁ। মোৰ স্বামীৰ ওপৰত খং কৰিবলৈ ধৰিলোঁ। কিন্তু এই সময়ত স্বামীৰ ফোনৰ পৰা কোনো মহিলাৰ মাত ভাহি আহিছিল। যেতিয়া মই আকৌ এবাৰ নম্বৰটো চেক কৰিলোঁ তেতিয়া সেই নম্বৰটো মোৰ স্বামীৰেই আছিল। মই সেই মহিলাজনীক সুধিলোঁ যে আপুনি কোন হয়? তেতিয়া তেওঁ ক'লে যে মই মোহিতৰ পত্নী। সেয়া শুনাৰ লগে লগে মই নিথৰ হৈ পৰিছিলোঁ। মই ক'লোঁ যে মোহিতক ফোন দিয়া। তেতিয়াই তাই মোহিতক ফোনটো দিলে আৰু মোহিতে ক'বলৈ ধৰিলে যে সাবিত্ৰী, মই ৰুবিনাক বিয়া পাতিলোঁ। মই ক'লোঁ যে তুমি মোৰ লগত তেনেকুৱা কেনেকৈ কৰিব পাৰা? তুমি এটা সন্তানৰ পিতৃ। এতিয়া বুজিলোঁ তুমি এই কাৰণেই মোৰ লগত ইমান দিন কথা পাতিবলৈ বিচৰা নাছিলা। মোক মিছা কৈ আছিলা যে তোমাৰ কামত বহুত প্ৰেছাৰ আছে বুলি। মই লগে লগে সেই কথাবোৰ শাহুমাকো কৈ দিলোঁ। তেতিয়াই তেওঁ নিজৰ পুতেকলৈ ফোন কৰিলে আৰু তেওঁক বহুত গালি পাৰিবলৈ ধৰিছিল। কিন্তু এতিয়া মাকৰ কথাই তেওঁৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাছিল। তেওঁ ক'বলৈ ধৰিলে যে তেওঁ আৰু কেতিয়াও ভাৰতলৈ ঘূৰি নাহে। এনেকৈ কৈ তেওঁ ফোনটো কাটি দিলে। মই বাৰে বাৰে তেওঁৰ নম্বৰলৈ ফোন লগাই থাকিলোঁ, কিন্তু তেওঁ মোৰ নম্বৰটো ব্লক কৰি থ'লে। মই ভাবিবও পৰা নাছিলোঁ যে মোৰ লগত কেতিয়াবা এনেকুৱাও হ'ব পাৰে। মই দিনে ৰাতিয়ে মোৰ পৰিয়ালৰ সেৱা কৰিছিলোঁ।
মোৰ স্বামীৰ মাকক চোৱা চিতা কৰিছিলোঁ, তেওঁৰ ভায়েকক চোৱা চিতা কৰিছিলোঁ, তেওঁৰ ভায়েকৰ পত্নীৰো যত্ন লৈছিলোঁ, কিন্তু তাৰ পৰিণাম মই এনেকুৱা পালোঁ যে মই ভাবিবও পৰা নাছিলোঁ। দেওৰেও যেতিয়া এই খবৰ পালে তেতিয়া তেওঁ ককায়েকৰ লগত কথা পাতিবলৈ ধৰিলে, কিন্তু মোৰ স্বামীয়ে দেওৰকো খং কৰিলে আৰু তেওঁৰ ফোন কাটি দিলে। এতিয়া সেই সময়ছোৱাত মোৰ লগত কি ঘটি আছিল সেয়া মোৰ বাহিৰে ভালকৈ কোনেও বুজিব পৰা নাছিল। ইফালে মোৰ সংসাৰ ভাঙিবলৈ ধৰিছিল আৰু ইফালে ঘৰৰ দায়িত্ব আৰু মোৰ সন্তান। মই অকলেই কেনেকৈ এইবিলাকৰ দায়িত্ব ল'ম? একমাত্ৰ শাহুৱে মোৰ সাহস দি আছিল। মোৰ মা দেউতাও যেতিয়া এই কথা গম পালে তেতিয়া তেওঁলোকেও বহুত খং কৰিলে। মোৰ শাহুৰো মুখৰ মাত নোহোৱা হৈ গৈছিল। তেওঁ মোৰ সন্মুখত তলমূৰ কৰি থিয় হৈ থাকে, কাৰণ সকলো ভুল তেওঁৰ পুতেকৰেই আছিল। মোৰ মা দেউতাই মোক তেওঁলোকৰ লগত যাবলৈও কৈছিল, কিন্তু মই মানা কৰিছিলোঁ। এতিয়া এনেকৈয়ে প্ৰিয়াৰ ডেলিভাৰীৰ সময় আহি পাইছিল। তেতিয়া তাই এটা ধুনীয়া ল'ৰা সন্তান জন্ম দিছিল। প্ৰিয়াক যেতিয়া হস্পিটেলৰ পৰা ঘৰলৈ আনিছিল তেতিয়া দেওৰে তাইৰ বহুত যত্ন লৈছিল, তাইক বহুত মৰম কৰিছিল। দেওৰ আৰু প্ৰিয়াৰ মৰম দেখি মই বহুত সুখী হৈ পৰিছিলোঁ। কেইদিনমানৰ পিছত প্ৰিয়াৰ মাক দেউতাকে তাইক লগ কৰিবলৈ আহিলে। তাইৰ দেউতাকৰ আমাৰ প্ৰতি ব্যৱহাৰ বহুত ভাল আছিল, কিন্তু মাকৰ আচৰণ বহুতেই বেয়া আছিল। তেওঁ কথাই কথাই আমাক অপমান কৰিব বিচাৰিছিল। আমি মাত্ৰ দেওৰৰ কাৰণেহে মনে মনে থাকিলোঁ। প্ৰিয়াৰ মাক দেউতাকেতো প্ৰথমতে বহুত খং কৰিছিল, কিন্তু সন্তানটোৰ সুখৰ কাৰণে তেওঁলোকে প্ৰিয়াক ক্ষমা কৰি দিছিল। এতিয়া প্ৰিয়াৰ মাকে সপ্তাহত 2-3বাৰ তাইক লগ কৰিবলৈ আমাৰ ঘৰলৈ অহা যোৱা কৰিছিল। এদিন মই তেওঁলোকৰ কোঠালৈ চাহ দিবলৈ গ'লোঁ। তেতিয়াই তেওঁলোকৰ দুৱাৰমুখৰ পৰা প্ৰিয়াৰ মাকে তাইক কোৱা শুনিলোঁ যে, তই কি চাই এই ল'ৰাটোৰ লগত বিয়া হৈছ, আৰু এতিয়া তোৰ জাজনীৰো খৰচ তোৰ স্বামীয়েই দিব লাগিব, আৰু তাইৰ সন্তানৰ দায়িত্বও তেওঁৱেই ল'ব লাগিব। তাইৰ স্বামীয়েতো তাইক এৰি থৈ গৈছে। মোৰ স্বামীৰ কথা শুনি মোৰ চকুৰ পৰা চকুৰ পানী ববলৈ ধৰিছিল। এয়াতো সঁচা কথাই কৈ আছিল। ইমান দিনৰ পৰা দেওৰেই আমাৰ চোৱা চিতা কৰি আছিল। প্ৰিয়াৰ মাকে দিনে ৰাতিয়ে প্ৰিয়াক নানা ধৰণৰ কথা কৈ থাকিছিল। তাৰ পিছত এদিন এনেকুৱা হ'ল যে প্ৰিয়াই নিজৰ কেঁচুৱাটোক এৰি চিৰদিনৰ কাৰণে মাকৰ ঘৰলৈ গুচি গ'ল। দেওৰে তাইক বহুত ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু তাই ক'লে যে তাই এতিয়া জীৱন জীয়াই থাকিব বিচাৰে। এতিয়া তাই এই কেঁচুৱাৰ দায়িত্ব ল'ব নোৱাৰে। তাৰ পিছত প্ৰিয়াই মোৰ দেওৰক ডাইভৰ্চ দিলে। তাৰ পিছত প্ৰিয়াই কোনো ধনী ল'ৰা এজনৰ লগত বিয়া হৈ গ'ল। সেই খবৰটোৱে দেওৰক একেবাৰে ভাঙি পেলাইছিল। এতিয়া মোৰ ওপৰত আকৌ এবাৰ আকাশ খহি পৰা যেন লাগিছিল। এতিয়া মই এটা নহয় দুটাকৈ কেঁচুৱা চোৱা চিতা কৰিবলগীয়া হৈছিল। আৰু লগতে ঘৰৰ দায়িত্বও আছেই। মোৰ মা দেউতাই বাৰে বাৰে কৈ আছিল যে তই ঘৰলৈ আহি যা, আমি তোৰ দায়িত্ব ল'ম, কিন্তু মই তেওঁলোকৰ কথা আওকাণ কৰিছিলোঁ। এতিয়া মই মোৰ কেঁচুৱাটোৰ লগতে দেওৰৰ কেঁচুৱাকো গাখীৰ খুৱাবলৈ লৈছিলোঁ। দেওৰৰ কেঁচুৱাটো দেখিবলৈ বহুত মৰম লগা আছিল। এতিয়া দেওৰে যেতিয়াই ঘৰলৈ আহিছিল তেতিয়াই নিজৰ কেঁচুৱাটোৰ লগতে মোৰ কেঁচুৱাটোলৈও সকলো লাগতিয়াল বয় বস্তু আনি দিছিল। দুটাকৈ কেঁচুৱা চোৱা চিতা কৰাটো এজনী মহিলাৰ কাৰণে সঁচাকৈ বহুত কঠিন কাম, আৰু লগতে গোটেই ঘৰখনৰ কাম কাজ আছেই। সেইকাৰণে মোৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ যাবলৈ ধৰিছিল। কিন্তু এতিয়া দেওৰে মোৰ বহুত যত্ন লৈছিল। সদায় মোক খোৱা বোৱা ভালকৈ কৰিবলৈ কৈছিল, কাৰণ তেওঁ জানিছিল যে এতিয়া তেওঁৰ সন্তানৰ চোৱা চিতা ময়ে কৰিব লাগিব। তেওঁ প্ৰায়ে মোক কৈ থাকে যে নবৌ, যদি মই সেইদিনা প্ৰিয়াক বিয়া নকৰালোহেঁতেন তেনেহ'লে মই কেতিয়াও এই দিন দেখিবলগীয়া নহ'লহেঁতেন। সঁচাকৈয়ে তাই মোৰ লগত মিলা, আমাৰ ঘৰৰ লগত মিলিব পৰা ছোৱালী নাছিল। এতিয়া মাত্ৰ মোৰ কেঁচুৱাটোক লৈয়ে চিন্তা। এতিয়া মোৰ ল'ৰা লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছিল। আনহাতে দেওৰৰ সন্তান এতিয়াও কেঁচুৱাই হৈ আছিল। মই যেতিয়াই দেওৰৰ কোঠালৈ গৈ তেওঁৰ কেঁচুৱাটোক গাখীৰ খুৱাওঁ তেতিয়াই তেওঁ লাজতে কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈছিল। এতিয়া এনেকৈয়ে সম্পূৰ্ণ এবছৰ পাৰ হৈ গৈছিল। ইফালে দেওৰৰ পত্নীয়ে তেওঁৰ সন্তানক এৰি গুচি গৈছিল আৰু মোৰ স্বামীয়ে মোৰ সন্তানক এৰি গৈছিল। এতিয়া দেওৰ আৰু মই নিজৰ সন্তানৰ কাৰণেই জীৱন পাৰ কৰি আছিলোঁ। এতিয়া দেওৰে যি উপাৰ্জন কৰে সেয়া মোৰ হাতত আনি দিছিল। মই যেতিয়াই সেয়া নলওঁ বুলি কওঁ তেতিয়াই তেওঁ কৈছিল যে এয়া আপোনাৰ অধিকাৰ, আপুনি মোৰ সন্তানৰ দায়িত্ব লৈছে, তাক লালন পালন কৰিছে, লগতে এই ঘৰখনো ভালকৈ চোৱা চিতা কৰিছে। মই তেওঁৰ কথা শুনি মৌন হৈ পৰিছিলোঁ। তেওঁ প্ৰতি সপ্তাহে বন্ধৰ দিনত মোক আৰু কেঁচুৱা দুটাক পাৰ্কত ফুৰাবলৈ লৈ যায়। তেতিয়া মই বহুত সুখী হৈ পৰোঁ। লাহে লাহে এই সকলোবিলাক মোৰ ভাল লাগিবলৈ ধৰিলে, কাৰণ বহুত সময়ৰ পিছত ময়ো কাৰোবাৰ মৰম পাইছিলোঁ, যি মোক মোৰ দেওৰে দি আছিল।
তেওঁ এজন স্বামী আৰু পিতৃৰ দায়িত্ব পালন কৰি আছিল। এদিন মই আৰু দেওৰ দুয়ো আমাৰ সন্তানৰ লগত খেলি আছিলোঁ। তেতিয়াই মোৰ শাহু আমাৰ কোঠালৈ আহিলে আৰু ক'বলৈ ধৰিলে যে মোৰ তোমালোকৰ লগত অলপ কথা পাতিবলৈ আছে। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে যে তোমালোকে ইজনে সিজনৰ লগত বিয়া পাতি লোৱা আৰু এই সম্পৰ্কৰ এটা নাম দিয়া, কাৰণ তোমালোক দুয়োৰে সন্তানক মাক আৰু দেউতাকৰ মৰম একেলগে প্ৰয়োজন। লগতে তেওঁলোকৰ পিতৃ মাতৃৰ পৰিচয়ো লাগে। মোৰ এজন পুত্ৰই বিশ্বাসঘাতকতা কৰিলে আৰু এজন পুত্ৰৰ জীৱন এজনী ছোৱালীয়ে ধ্বংস কৰিলে। মই মোৰ পৰিয়ালটোক মোৰ চকুৰে সন্মুখতে ভাঙি যোৱাটো চাই থাকিব নোৱাৰোঁ। সেইকাৰণে মই বিচাৰোঁ যে তোমালোক দুয়োৱে বিয়া পাতি লোৱা, আৰু এয়াই তোমালোক দুয়োজনৰ কাৰণেই ভাল হ'ব। যদি তোমালোক দুয়োৱে আন কাৰোবাৰ লগত বিয়া হোৱা, তেতিয়াহ'লে নাজানো তেওঁলোকে সঁচা অন্তৰেৰে এজনী মাক বা এজন দেউতাকৰ দায়িত্ব পালন কৰিব পাৰিব নে নোৱাৰে। সঁচাকৈয়ে শাহুমাই যি কৈছিল সেয়া সঠিকেই আছিল। দেওৰে গভীৰভাৱে ইজনে সিজনৰ চকুলৈ চাবলৈ ধৰিলে। কেনেবাকৈ ময়ো দেওৰৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিলোঁ, কাৰণ তেওঁ মোৰ বহুত যত্ন লৈছিল। তেওঁ মোৰ কেতিয়াও মোৰ টকা পইচাৰ অভাৱ হ'বলৈ দিয়া নাছিল। তেওঁ যি উপাৰ্জন কৰিছিল সেয়া পত্নীৰ দৰে মোৰ হাততেই দিছিল। মোৰ সন্তানৰো বহুত ভালকৈ যত্ন লৈছিল। সেইকাৰণে মাৰ এই কথাত মই কোনো ধৰণৰ আপত্তি নকৰিলোঁ, আৰু দেওৰো এই কথাটোত কোনো ধৰণৰ আপত্তি নাছিল। তেওঁ বিয়াৰ বাবে মান্তি হৈ গ'ল। তাৰ পিছত ঘৰতে পণ্ডিতক মাতি আমাৰ বিয়া পাতি দিয়া হ'ল। আজি মোৰ ফুলৰ শয্যা আছিল। দুয়োটা সন্তানকে মাৰ লগত শুৱাই থৈছিলোঁ। এতিয়া দেওৰক মোৰ স্বামী ৰূপত দেখাটো মোৰ কাৰণে অলপ অদ্ভুত লাগিছিল। মই লাজে লাজে বিচনাত বহি আছিলোঁ। তেতিয়াই দেওৰ কোঠালৈ আহিলে আৰু মোৰ হাতত ধৰি ক'বলৈ ধৰিলে যে আজিৰ পৰা আপুনি মোৰ পত্নী। মই জানো যে এয়া আপুনি ইমান সহজভাৱে ল'ব নোৱাৰে, কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব। আমাৰ দুয়োৰে জীৱন এটা পথতেই চলি আছিল। দাদা যোৱাৰ পিছত মোৰো বহুত দুখ লাগিছিল, কিন্তু বিশ্বাস কৰক, আজিৰ পৰা আপোনাৰ কেতিয়াও কোনো ধৰণৰ অসুবিধা হ'বলৈ নিদিওঁ। মই জীৱনভৰ আপোনাৰ লগতেই থাকিম, আৰু যেতিয়াই আপুনি আমাৰ এই সম্পৰ্কটো আগবাঢ়িবলৈ বিচাৰিব, তেতিয়াহে মই আগবঢ়াম। নিজৰ স্বামীৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই বহুত সুখী হৈছিলোঁ। এতিয়া মই তেওঁৰ লগত বহুত সহজ হৈ উঠিছিলোঁ। সেই নিশা আমাৰ লগত একো নহ'ল, যদিও মই সদায় এগৰাকী পত্নীৰ দৰে মোৰ স্বামীক অফিচলৈ পঠিয়াইছিলোঁ আৰু ঘৰৰ দায়িত্ব লৈছিলোঁ, আৰু আমাৰ সন্তানৰো ভালকৈ যত্ন লৈছিলোঁ। এতিয়া মোৰ স্বামীয়ে মোক বহুত মৰম কৰিবলৈ লৈছিল। মোৰ বাবে সদায় উপহাৰো লৈ আহিছিল। এতিয়া লাহে লাহে মোৰ স্বামীৰ প্ৰতি মোৰ প্ৰেম হ'বলৈ ধৰিলে। এদিন মই ভাবিলোঁ যে মই তেওঁক ছাৰপ্ৰাইজ দিওঁ। সেইকাৰণে মই আমাৰ কোঠাটো বহুত ধুনীয়াকৈ সজালোঁ। যেতিয়া সন্ধিয়া স্বামী ঘৰলৈ আহিলে, তেতিয়া পৰিৱেশ দেখি আচৰিত হৈ পৰিল। আমাৰ বিয়াৰ সম্পূৰ্ণ 6 মাহ হৈ গৈছিল। কিন্তু বিয়াৰ পিছত স্বামী স্ত্ৰীৰ মাজত যি শাৰীৰিক সম্পৰ্ক হয়, সেয়া একেবাৰে হোৱা নাছিল। আজিৰ নিশাটো এটা স্মৰণীয় নিশা কৰিবলৈ বিচাৰিছিলোঁ। তেতিয়াই মই মোৰ স্বামীৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক ক'লোঁ, এতিয়া আমি ইজনে সিজনৰ মাজত দূৰত্ব ৰাখিব নালাগে, কাৰণ মই আপোনাক বহুত ভাল পাবলৈ ধৰিছোঁ। মোৰ কথাত মোৰ স্বামীয়েও ক'বলৈ ধৰিলে যে তেওঁ মনেৰে এয়াই বিচাৰি আছিল। তাৰ পিছত আমি ইজনে সিজনক বহুত জোৰকৈ সাবটি ধৰিলোঁ। আমি দুয়ো বহুত দিনৰ পৰাই চটফটাই আছিলোঁ, আৰু তাৰ পিছত লগে লগে লাইট অফ কৰি দিলোঁ। ইজনে সিজনৰ বাহুৰ মাজত সোমাই পৰিলোঁ। এতিয়া মই মোৰ পৰিয়ালৰ লগত বহুত সুখী। জীৱনত যি হয় সকলো ভালৰ কাৰণেই হয়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।